নমস্কাৰ, জয় হিন্দ, জয় ভাৰত মাতা, জয় হিন্দ। আজি আমি সেইসকল বীৰ পুৰুষক চেলুট জনাইছোঁ যিসকলে দেশৰ হৈ শ্বহীদ হ'ল। আমি সেইসকল বীৰক আমি সেৱা জনাইছোঁ যিসকলে আজি বৰ্ডাৰত গৈ দেশৰ হৈ অহৰহ কাম কৰি আছে। বায়ুসেনা, স্থলসেনা, নৌসেনাৰ সকলোকে আমি চেলুট জনাইছোঁ। লগতে চেলুট জনাইছোঁ সেইসকল মাতৃক, সেইসকল অৰ্ধাংগিনীক, সেইসকল ভাতৃক, সেইসকল পিতৃক, সেইসকল ভণ্টিক যিসকলৰ সন্তানে গৈ দেশৰ হৈ আজি যুদ্ধ কৰি আছে। সকলোকে আমি নমস্কাৰ সেৱা জনাইছোঁ। আজি তেওঁলোকৰ কাৰণেই আমি শান্তিৰে শুব পাৰিছোঁ। 24 ঘণ্টাই তেওঁলোকে দেশৰ হৈ সেৱা আগবঢ়াই আছে। গতিকে আমি তেওঁলোকক শত কোটি প্ৰণাম জনাইছোঁ। তেওঁলোকক সাহস দিয়ক, মনোবল দিয়ক আৰু আত্মবিশ্বাস দিয়ক। আজি পাকিস্তানে পেহেলগামত যি নিৰ্মমভাৱে ফুৰিবলৈ যোৱা পৰ্যটকক মৃত্যু দিলে, গুলীবৰ্ষণ কৰিলে, তাক আমি নিন্দা আৰু ধিক্কাৰ দিছোঁ। ভাৰতৰ মেইন শক্তি হ'ল জনসাধাৰণ একতা, চৰকাৰৰ যিটো মনোবল, তাক আমি চেলুট জনাইছোঁ। এতিয়া কথাটো হ'ল যে যিটো আমাৰ বৰ্তমান ছ'চিয়েল মিডিয়া, ইনষ্টাগ্ৰাম হওক, ফেচবুক হওক, হোৱাটছআপত বিভিন্ন ধৰণৰ নিউজবিলাক আহি আছে, তাত সতৰ্কবাণী দিছে। গতিকে আপুনি সতৰ্ক হওক। চাইৰেন বজাৰ লগে লগে যিবিলাক সতৰ্কবাণী দিয়া হৈছে, সতৰ্কবাণী গ্ৰহণ কৰক। ৰাতি লাইট এইকাৰণে জ্বলাব মানা কৰিছে, কম লাইট হ'লে জাষ্ট লাইট যদি জ্বলি থাকে, চিটিখন জ্বলি থকা যেন ভাবি তাত হয়তো বম এটেক কৰিব পাৰে। সেইকাৰণে আজি এজন পুৰুষে কৈছে ছ'চিয়েল মিডিয়াত যে ইটা ভাটাত লাইট জ্বলক, ঘৰত লাইট অফ কৰি দিয়ক। কাৰণ ইটা ভাটাত লাইট জ্বলিলে ভাবিব কি তাত এখন চিটি আছে, চিটিত এটেক কৰিলে এটলিষ্ট আমাৰ কি হ'ব, চহৰবিলাক বাচি যাব। ৰাতি যিহেতু ইটা ভাটাত মানুহ নাথাকে। গতিকে তেনেকুৱা পদক্ষেপ দিছে, ভাল পদক্ষেপ দিছে। আৰু আজি বহুকেইজন ব্যক্তিক দেখিছোঁ যে তেওঁলোকে বা চৰকাৰক আৰ্থিকভাৱে অনুদান আগবঢ়াইছে। এই যুদ্ধৰ কাৰণে তেওঁলোকে আৰ্থিকভাৱে অনুদান আগবঢ়াইছে। তেওঁলোককো আমি চেলুট জনাইছোঁ। আৰু এইখিনিতে আৰু এটা কথা কওঁ, যিবিলাক আমাৰ ভাৰতবৰ্ষত খাই, ভাৰততে থাকি, ভাৰতে জন্মগ্ৰহণ কৰি, ভাৰতৰ হৈ মাত দি বেলেগ ৰাষ্ট্ৰৰ হৈ মাত দিছে, তেওঁলোকক আমি ধিক্কাৰ দিছোঁ। আপোনালোকে ভাৰতবৰ্ষত জন্মগ্ৰহণ কৰিছে, ভাৰতত আছে, ভাৰতীয় নাগৰিক, ভাৰতবৰ্ষক সন্মান কৰাটো আপোনালোকৰ দায়িত্ব। কাৰণ কিয়, আপোনালোকে দেশক সদায় ৰক্ষণাবেক্ষণ দিয়ক। ভাৰতৰ কথা বেলেগ ৰাষ্ট্ৰত কোৱাৰ আপোনালোকৰ অধিকাৰ নাই। সেইটো ৰাষ্ট্ৰদ্ৰোহ বুলি কোৱা হয়। ভাৰতীয় সংবিধানত সেইটো ৰাষ্ট্ৰদ্ৰোহ বুলি গণ্য কৰা হৈছে। গতিকে আমি সকলো সজাগ হোৱাৰ সময় হৈছে। যিকোনো পৰিস্থিতিত আমি দেশৰ হৈ আগবাঢ়ি যাব লাগিব। লাগিলে আমি তেজ দিম, জান দিম, তাৰ কাৰণে আগুৱাই আহিব লাগিব। মই এইটো কৈ দিছোঁ যে যদি মোক আজি যদি কয় বোলে আহক আপুনি আমাৰ দেশৰ কাৰণে কাম, আমি আগুৱাই যাম। বন্দুক চলাব যদি নোৱাৰোঁ, তেন্তে সৈনিকৰ কাৰণে ভাত বনাই খুৱাবলৈ আমি প্ৰস্তুত আছোঁ। সৈনিকক ভাত বনাই খুৱাবলৈ প্ৰস্তুত আছোঁ। দৰকাৰ হ'লে দেহৰ তেজ দিম, দৰকাৰ হ'লে আৰু 10জনক লগত লৈ যাম দেশ মাতৃ সেৱা শুশ্ৰূষা কৰিবৰ কাৰণে। মই কৈছোঁ আমি সকলো দেশবাসী একত্ৰিত হ'ব লাগে। আমি যুঁজ দিব লাগে সৈনিকসকলক। আমি জয় হিন্দ বুলি ক'ব লাগে। সকলোৱে অনন্তম মুখত জয় হিন্দ থাকিব লাগে। আমি দেশৰ কাৰণে কাম কৰিম, দেশৰ কাৰণে মৰি যাম। দেশে আমাৰ সৰ্বশ্ৰেষ্ঠ, দেশৰ বাহিৰে আমাৰ কোনো বেলেগ নাই। আমি দেশক ভাল পাওঁ, দেশৰ কাৰণে কাম কৰিম। যিকোনো পৰিস্থিতি, যিকোনো মুহূৰ্তত আমি দেশৰ কাৰণে কাম কৰিবলৈ আগুৱাই আহিব লাগে। এইখিনিকে ক'লোঁ। কিবা ভুল হ'ব পাৰে মাফ কৰিব। জয় হিন্দ, জয় ভাৰত মাতা কি জয়, জয় ভাৰত মাতা কি জয়, জয় ভাৰত মাতা কি জয়, জয়। আমাৰ ভাৰতীয় যিমানবিলাক সৈন্য আছে, সৈন্যসকলৰ বাবে আমি এটা চেলুট দিছোঁ। জয় হিন্দ, জয় ভাৰত।